নিজৰ পত্নীক ভৰি তলত ৰাখি নিজৰ পত্নীক অকথ্য বাক্যৰে গালি গালাজ পাৰি নিজৰ পত্নীক শাৰীৰিক মানসিক নিৰ্যাতন চলাই যিসকল পুৰুষে নিজক বীৰ পুৰুষ বুলি অনুভৱ কৰে, যিসকল পুৰুষে নিজক বীৰ পুৰুষ বুলি চিনাকি দিব বিচাৰে, সেইসকল পুৰুষক মই কৈছো এটা সময়ত আপোনাৰ যিমান ককাই ভাই থাকিলেও আপোনাৰ লগত নাথাকিব, যিমান বন্ধুবৰ্গ পৰিয়ালবৰ্গ থাকিলেও আপোনাৰ কাষত নাথাকিব। সেই এসময়ত শাৰীৰিক মানসিক নিৰ্যাতন চলাই এলাগী কৰা পত্নীগৰাকীয়ে আপোনাৰ কাষত থাকিব। বীৰ পুৰুষ সেইজনে যিজন পুৰুষে নেকি নিজৰ পত্নীক মৰ্যাদা দিব জানে, নিজৰ পত্নীক মৰম কৰিব শ্ৰদ্ধা কৰিব জানে, যিজন পুৰুষে নিজৰ পত্নীক মূল্য বুজি পায়। যিগৰাকী নাৰীয়ে নিজৰ জীৱনটোৰ কাৰণে সকলোকে ত্যাগ কৰি আপোনাৰ কাষলৈ গুচি আহিছিলে, আপোনাকে গোটেই জীৱনৰ লগৰী বুলি ভাবি আপোনাকে সকলো সমৰ্পণ কৰি দিয়াৰ পিছত সেইগৰাকী নাৰীৰ ওপৰত আপুনি শাৰীৰিক মানসিক নিৰ্যাতন চলাই নিজকে বীৰ পুৰুষ বুলি অনুভৱ কৰিবলৈ এৰক। সময় থাকোঁতে নিজৰ অৰ্ধাগিনী সময় থাকোঁতে নিজৰ মানুহগৰাকীৰ অনুভৱবোৰ, এই মৰমবোৰ, এই সন্মানবোৰ, শ্ৰদ্ধাবোৰ উপলব্ধি কৰক।